বন্ধুসকল এয়া হৈছে ব্লাউজটোৰ ফাইনেল লুক। বন্ধু-বান্ধৱীসকল সকলোকে মই মোৰ বৰষা ব্লগছ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ। আচলতে বিহুৰ বতৰ এইকেইদিন একেবাৰে সময় পোৱা নাই মানে মোৰ বিশেষ কাম মানে এইবিলাক কাপোৰ চিলাই আছোঁ। বিহুৰ বতৰ যিহেতুকে বহুত কাপোৰ পৰিছে, এতিয়া ব্লাউজ চিলাবলৈ গৈ আছোঁ। আপোনালোকক মই কেনেকৈনো ব্লাউজ চিলালোঁ সেইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে যিবিলাকে নাজানে চাই শিকি ল'ব পাৰিব। মই খুব সুন্দৰকৈ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। মেখেলা চাদৰ আছে, ব্লাউজ 3টা পৰিছে, বাকী মেখেলা চাদৰ হ'ল বহুকেইযোৰ। সেইখিনিৰ ভিডিঅ' দিয়া নহ'ল, কিন্তু আজি ব্লাউজৰ ভিডিঅ' দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কেনে পালে জনাবচোন দেই। খালি আমাৰ ঘৰ বনাই আছে, সেইকাৰণে মানে ইয়াতে সৰুকৈ থুটি-মুটিকৈ এনেই থাকিবৰ কাৰণে ৰুম এটা ঠিক কৰি লৈছোঁ। এইফালে যিহেতু ঘৰটো ওলোৱা নাই, সেইকাৰণে বস্তুবোৰ যেনে তেনে এনেকৈ কেনেবাকৈ থাকিছোঁ আৰু কাপোৰে চাপোৰে এইবিলাক মেচিন বিচনাৰ ওচৰতে মেচিনটো লৈ লৈছোঁ। সকলোৱে একেবাৰে জেগা নোহোৱা হৈ গৈছে, গোটেইবোৰ মেচিনৰ ওপৰতে থৈছোঁ এইবিলাক। ঠিক আছে, এতিয়া মই আপোনালোকক মেখেলা চাদৰটো দেখুৱাই দিম। তাৰপিছত ব্লাউজটোনো কেনেকৈ চিলাওঁ সেইখিনি আপোনালোকক সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এইটো মেখেলা চাদৰ হয় ইয়াতে, তাৰপিছত এইটো ব্লাউজ পিচ চিলাব আছে। এইটো পিছত চিলাম বাৰু, প্ৰথমতে মইনাজনীয়ে হাহাকাৰ কৰি আছে কাৰণে তাইটো আগতে চিলাই দিওঁ। এইটো বিহুত দিব লাগিবগৈ। খুব ধুনীয়া নহয়নে বাৰু? এয়া আমাৰ চাদৰ। ইয়াতে মোৰ কাম হৈছে চাদৰৰ পুতিবিলাক চিলোৱা। তাৰপিছত এয়া ফলছ লগাইছোঁ ইয়াতে। এয়া বিহুৰ বতৰৰ মোৰ এইবিলাক কাম। বিহু আহিছে যিহেতুকে সকলোৱে কাপোৰ লৈছে, ধুনীয়াকৈ চিলাব দিছে। তাৰপিছত এয়া মই জোৰোণ গাঠিছোঁ। এযোৰ কাপোৰ মোক টোপ গাঠিবলৈ কৈছিলে, এয়া মই টোপ গাঠিছোঁ, জোৰোণ গাঠিছোঁ। বন্ধু-বান্ধৱীসকল আৰু বেছি দেৰি নকৰোঁ, এতিয়া ব্লাউজটো চিলাওঁ। প্ৰথমতে তাইৰ জোখটো লৈ এনেকৈ ব্লাউজটোৰ কাটি লোৱা হ'ল। আপোনালোকে ব্লাউজৰ জোখ লৈ এনেকৈ কাটি ল'ব পাৰিব। প্ৰথমতে ফলছত কাটি লৈছোঁ, মানে ইনাৰত কাটি লৈছোঁ। তাৰপিছতে আমাৰ ব্লাউজৰ পিচটোত সঠিককৈ জোখি কাটি ল'ম। এয়া কাটি ল'লোঁ। এতিয়া চিলাইৰ কামখিনি কৰিম। এয়া হাতখনো কাটি ল'লোঁ। ব্লাউজটোৰ হাতখন এনেকৈ কাটি আৰম্ভ কৰোঁ। এতিয়া পিচটো ওলোটাই লৈছোঁ, তাৰমানে এতিয়া ইয়াৰ ওপৰত এইটো চিলাম। ইয়াতে এটা চিলাই লগাই দিম এনেকৈ। তাৰপিছত পিচটো ওলোটাই দিলে হৈ যাব। অলপ কাটি চিলাই যদি কাটি দিয়া হয় নহয়, তেতিয়াহ'লে ওলোটাই দিলে সেইপিনে ধুনীয়া হৈ যায়গৈ। চাবচোন মই কেনেদৰে দি আছোঁ। এইপিনে ফিটিং হৈ আহিব, তাৰমানে এই চাইডটো ফিটিং হৈ আহিব। চাওক, ওলোটাই দিয়াৰ পাছত এতিয়া ইয়াতে এটা চিলাই দিব লাগিব, তেতিয়া আৰু বেছি ভাল হ'ব। সেয়া এইটো পিছপিনৰ ভাল। ইয়াৰ পিছত আমি আগৰ ছাইডটো চিলাই কৰিম। এতিয়া এয়া আমাৰ আগৰ ছাইডটো, ফ্ৰণ্ট পেজটো, বেক পেজটো চিলোৱা হ'ল। ফ্ৰণ্ট পেজটো চিলাম। ইয়াকো এনেদৰে ওলোটাই লৈছোঁ, ঠিক তেতিয়া দৰেকৈ এতিয়া চিলাই আৰম্ভ কৰিম। কিন্তু বৰ্তমানত মই এনেকৈয়ে দেখুৱাইছোঁ, কাৰণ সুবিধা কৰি ল'বলৈ পৰা নাই। ঠিক আছে, পিছত যেতিয়া মোৰ ৰুমটো আমাৰ ঘৰটো হ'ব, তেতিয়া মই ভালদৰে আৰু ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। চিলাই কৰা হৈ গ'ল, ইয়াতে সৰুকৈ কাটিব লাগিব, তেতিয়া দৰে প্ৰচেছটো আৰু এয়া হৈ গ'ল। ইয়াৰ পিছত ইয়াতে এটা চিলাই দিম আকৌ, তেতিয়া দৰে আৰু সকলোখিনি। যিহেতু চিম্পল বিচাৰিছে তাই, দুয়োটা ছাইড ৰেডি হৈ গ'ল। ইয়াত এটা চিলাই আৰু ইয়াতে এটা চিলাই। তাৰপিছত ইয়াৰ চিলাইটো আহি যাব এনেকৈ। এয়া শ্বল্ডাৰ জইণ্ট হৈ গ'ল। এতিয়া এনেকৈ হাতৰখিনি জইন দিব লাগিব। ব্লাউজত হাতখন জইন দিয়াৰ আগত এই মাজৰ অংশটো অলপ কেঁচিৰে কাটি ল'লে ইয়াতে চিলোৱাৰ বাবে সুবিধা হয়। ঠিক আছে, ইয়াতে মই কেঁচিৰে অলপ কাটি লৈছোঁ। চিলোৱাৰ বাবে সুবিধা হয় মানে কি, ইয়াৰে জইনটোৰ লগত এনেদৰে মিলাবলৈ সহজ হৈ যায়। বেছি নাকাটিব, খুব কমকৈ জাষ্ট অলপ এনেকৈ কাটি ল'ব। এতিয়া এনেদৰে এইটো ইয়াতে মিলাই যাব, গোটেইখিনি এনেদৰে চিলাই ল'ব। এইটো কেঁচিৰে কাটা ভাগটো নিশ্চয় দেখিছে। এয়া ৰেডি হৈ গ'ল।
খুব সহজ যদিহে ভিডিঅ'টো যদিহে এনেকৈ চাই লোৱা সেইটোতো 2-3 বাৰ চাবা তাৰপিছত চিন্তা নাই আৰু এবাৰ বুজি পালে পিছত পাৰিবা খুব সহজ হৈ পৰিব দুটাকৈ ছাইড হৈ গ'ল আৰু বেছি নাই এতিয়া ছাইডত চিলাই দিব লাগিব এইটো ছাইডত প্ৰথমতে চিলাই লওঁ হাতখন এতিয়া এনেদৰে হাতৰ চিলাইটো হৈ গ'ল তাৰপিছত আমাৰ এতিয়া এই জইনটো লগাব লাগে চিলাইটো লগাই লৈছোঁ এইখিনি কাটি দিলে ছাইডটো পিছত দেখিবলৈ শুৱনি হৈ যাব ধুনীয়া হৈ যাব ঠিক আছে কাটি দিছোঁ আৰু এতিয়া হৈ গ'ল এইখিনি এতিয়া কালাৰখিনি কৰিবলৈ বাকী আছে লগাই ল'ম চিলাই এটা দি ল'লোঁ এইটো যিহেতু চিলাই ল'লোঁ ওলোটাই দিম ওলোটাই পিনে এনেকৈ দি এই চিলাইটো এইটো যিটো চিলাইটো ঢাকি দিম এনেকৈ ঠিক আছে এনেকৈ চিলাই এয়া হৈছে ব্লাউজটো ফাইনেল কেনে পাইছে জনাব ইমান বেছি কঠিন নহয় আপোনালোকে ভিডিঅ'টো ভালকৈ 2বাৰমান চালে বুজি পাব আৰু খুব সোনকালে এনেদৰে চিলাব পৰা হ'ব বন্ধু বান্ধৱীসকল মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব আৰু আজিলৈ বাই বাই